নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ তিয়হৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে চাব। তো আজি অলপ মই দূৰলৈ আহিছোঁ, আপোনালোকক মই তিয়হৰ খেতিৰ ভিডিঅ' এটা আপোনালোকলৈ পঠিয়াবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো যেতিয়া আৰম্ভণিৰ পৰা শেষলৈকে চাব, তেতিয়া আপোনালোকে নিজেই আনন্দিত হ'ব যে আজিকালি উন্নত ধৰণৰ তিয়হৰ খেতি কৰিবৰ কাৰণে কোম্পানীয়ে উন্নত ধৰণৰ খেতিৰ সঁজুলি ওলাইকিনে আমাৰ মাজত এণ্ট্ৰি কৰিছে। চাওক, ইমান দিন আমি কিমান কষ্ট কৰিছোঁ, এইবিলাকত আমি মৰাপাটত ঠাৰি দিব লগা হৈছিল, বাঁহৰ চেকনি লগাব লগা হৈছিল। এতিয়া চাওক, কোম্পানীয়ে আমাক কিমান ধুনীয়া, চাইছেনে, গছৰ পৰা যিমান ব্ৰাঞ্চ ওলাব, ইফালে যদি যায় এইটোত ধৰি থাকিব, ইফালে যদি যায় এইটোত ধৰি থাকিব। চাব পাৰিছেনে? মোটামুটি 1 ফুট এটা ঘৰ, 1 ফুট বহল, ইফালেও 1 ফুট ইফালেও 1 ফুট, তাৰমানে বৰ্গ আকৃতিৰ এটা ঘৰ আছে এটা নেটত। চাব পাৰিছেনে কিমান ধুনীয়া লাগিছে? তো কথা হ'ল, আপোনালোকেও এনেকুৱা ধৰণৰ পদক্ষেপ যদি অৱলম্বন কৰে, আপোনালোকৰ খেতিৰ আপোনালোকেও ভাল ফলন পাব। তো বন্ধুসকল, আপোনালোকে বৰ্তমান মূল কথালৈ যাম। বৰ্তমান যদি আপোনালোকে তিয়হৰ খেতি কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে কিন্তু আকৌ গ্ল'চি চিনজিন্দা কোম্পানীৰ গুটি নিদিব। মোটামুটি ফেব্ৰুৱাৰী মাহৰ অন্তিম সময় আহি পালোঁ, এতিয়া আপোনালোকে গ্ল'চি তিয়হৰ গুটি আপোনালোকে নিদিব। আপোনালোকে যদি এতিয়া তিয়হ লগাম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে নামধাৰী NS নহ'লে নাজিয়া VN আৰু ক্ৰিছ এনেকুৱা ধৰণৰ তিয়হৰ গুটি আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু এই গুটিকেইটা যে মই আপোনালোকৰ নাম কৈ দিলোঁ, এই গুটিকেইটা আপোনালোকে যে লগাব, এইকেইটা হ'ল বৰ্ষাকালত কৰা। শীতকাল বৰ্ষাকাল আমাৰ মাজত দুটা বিভক্ত হৈ আছে। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ, আপোনালোকে খেতি কৰিব সময়ৰ লগত তাৰতম্য মিলাই কিনে আপোনালোকে খেতিৰ লগত জড়িত হৈ থাকিব। সময়ৰ লগত তাৰতম্য মিলাই যদি খেতি আমি কৰিব নোৱাৰোঁ, তেনেহ'লে কিন্তু খেতিৰ পৰা আমি ভাল এটা টকা উপাৰ্জন কৰিব নোৱাৰিম, বা খেতিয়ে আমাক ঠগন দিব। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পায় আপোনালোকে মোক কমেণ্ট নকৰে কিয়? আপোনালোকক মই কৈছোঁ নহয়, উজনি আৰু নামনি অসমৰ দাদা বাইদেউসকলৰ লগত মই 100% 24/7 সময় দি আছোঁ, দি থাকিম, আৰু সন্মুখত দিবৰ কাৰণে প্ৰস্তুতি। কথা হ'ল, আপোনালোকেও খেতি কৰিব লাগিব। আমাৰ খাৰুপেটীয়াৰ দৰে খেতি আপোনালোকেও কৰি আপোনালোকেও সফলতা অৰ্জন কৰিব লাগিব। চাব পাৰিছে আজিকালি কিমান চব আজিকালি খেতিৰ সঁজুলি চব ৰেডিমেড। চব আমি যিটো কিনিবলৈ যাম সেইটোৱে পাম আজিকালি বজাৰত। তেনেহ'লে আমাৰ কিহৰ চিন্তা? আৰু যেতিয়া কাম বন কৰি থাকিম, নিজৰ গাটো ভাল থাকিব। এতিয়া কথা হ'ল, বৰ্তমান তিয়হৰ বজাৰ আমাৰ বেচিমাৰি বজাৰতেই 28, 30, 32 এনেকুৱা ধৰণৰ বজাৰ চলি আছে কিলো। আপোনালোকৰ ফালে কিমান টকা কিলো চলি আছে আপোনালোকে কমেণ্ট কৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়াও কি চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে জানো? তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ আমি উন্নত খেতি কৰাৰ পিছত আমিও ভাল এটা টকা উপাৰ্জন কৰিব পাৰোঁ, আমিও আগুৱাই যাব পাৰোঁ, তাকে কামনা কৰোঁ। তো কথা হ'ল, খেতি, এই তিয়হৰ খেতি কৰিবৰ কাৰণে আপোনালোকৰ পদক্ষেপ মই আগতে বহুত শিকাইছোঁ, বহুত কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কিন্তু তিয়হ বৰ্তমান যদি আপোনালোকে কৰে, তেনেহ'লে তিয়হ আৰু তিতা কেৰেলা দুটা খেতি একেলগে কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু এতিয়া যদি তিতা কেৰেলাৰ গুটি দিয়ে, তেনেহ'লে ইউনাইটেড কোম্পানীৰ 3 আৰু চিনজিন্দা কোম্পানীৰ 106, তাৰপিছত শ্ৰীৰাম কোম্পানীৰ নেনো, এনেকুৱা ধৰণৰ তিতা কেৰেলা দিব। এনেকুৱা ধৰণৰ গুটিবিলাক আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো মই আৰু বিশেষ আলোচনা নকৰিম, মই জাষ্ট আপোনালোকক আজি সেই নেটটো আৰু উন্নত ধৰণৰ বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' এটা আপোনালোকক মই দেখুৱাবৰ কাৰণে প্ৰস্তুতি লৈছিলোঁ। তো ধুনীয়াকৈ দেখুৱাই দিছোঁ, ধুনীয়াকৈ আপোনালোকক মই নেটটো ভিডিঅ'ৰ অন কেমেৰাৰ মাজত দেখুৱাই দিছোঁ। আপোনালোকেও আশা কৰি এনেকুৱা ধৰণৰ পদক্ষেপ অৱলম্বন কৰি আপোনালোকেও সফল হ'ব পাৰিব, তাকে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।